আমি আজি নৱমমান শ্ৰেণীৰ R1-ৰ 6ৰ পৰা আমি অংকবোৰ কৰিম। 6ত আছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু ঠিক কৰিব দিছে। সহজ বস্তু, তোমালোকে আগতে পাইছা। ইয়াত দিয়া আছে 3 2 1 3 2 1 আৰু 3 9 6। ইয়াৰ লসাগু আৰু গসাগু উলিয়াব লাগিব। এতিয়া আমি সলিউশনত লিখিম 3 2 1। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 3 পূৰণ 107। 3 8 গুণ 21 আৰু ইফালে 3 শূন্য 0 আৰু 1 2 আৰু 3 1 গুণ 3। তাৰপিছত 3 9 6। ইয়াক আমি এনেকৈ ভাঙিব পাৰোঁ 3 9 6ক আমি 2 দি দিলে 1 হ'ব। 2 9 গুণ 18, 2 8 গুণ 16, 2 দি দিলি 2 9 গুণ 18 আৰু 2 9 গুণ 3 দি হ'লে 33 হ'ব। এনেকৈ 11 হ'ব। অৰ্থাৎ এইটো হ'ব 2 স্কোৱাৰ 3 স্কোৱাৰ ইনটু 11। গতিকে আমি লসাগু হ'ব, ইয়াৰে পৰা আমাৰ কি আহিব 2 স্কোৱাৰ আহিব, 3 স্কোৱাৰ আহিব, 107 আহিব আৰু 11 আহিব। এইখিনি হৰণ কৰি 4 ইনটু 9, 11টো ইফালে লিখা ইনটু 107 হ'ব। এইখিনি পূৰণ কৰিলে 4 গুণ 36, 36 11 হ'লে মোটামুটি পূৰণ কৰিলে আহিব 42,372। 42,372 আহিব। আৰু গসাগু হ'ব, দুয়োটাতে থকা 3 আছে, ইয়াতে এটা 3 আছে, গতিকে 3 হ'ব এনচাৰ। এতিয়া বাকী অংককেইটাৰো তোমালোকে গসাগু আৰু লসাগু উলিয়াব লাগিব আৰু সেইখিনি ঠিক তেনেদৰে তোমালোকে উলিয়াবা। আমি ইয়াৰ পিছত ঠিক ইয়াৰ পিছৰ পৰ্যায়লৈ গৈ আছোঁ 7 নম্বৰলৈ। ইয়াত 7 নম্বৰত দিয়া আছে 2/11 আৰু 1/6। এই দুটা মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা বুলি ল'ব লাগিব। যদি দুয়োটাৰ মাজৰ পৰিমেয় সংখ্যা আমাৰ হৰ দুটা পূৰণ কৰি দিলে 66 হ'ব। 66ক 11 দি ডিভাইড কৰিলে 6 2 12 হ'ব আৰু এইটো 11 হ'ব। গতিকে ইয়াত আমাৰ দেখাৰ সংখ্যা নাই, গতিকে আমি 3ৰে দুয়োটাকে পূৰণ কৰি দিম। ইয়াতেও দিলে এইটো 3 12 36 হ'ব আৰু এইটো হ'ব 3 6 গুণ 18, 3 6 গুণ 18 19, অৰ্থাৎ 198 হ'ব আৰু এইটো 33 হ'ব। এতেকে 11/2 আৰু 1/6ৰ মাজৰ এইটা আছিল আমাৰ দুটা পৰিমেয় সংখ্যা। দুটা পৰিমেয় সংখ্যা হ'ব। এতিয়া 36 আৰু এটা 33 আছে, গতিকে হ'ব 34/198 আৰু এটা হ'ব 35/198. That is the correct answer. ইয়াৰ পিছত দিছে √10 আৰু √5ৰ সৰল কৰিব দিছে। √2ৰ মান দিছে 1.48 হ'লে প্ৰদত্ত √2ৰ আসন্ন মানটো আমি উলিয়াব লাগিব।
এইটো আছিল 8 √2 মান দিয়া আছে অৰ্থাৎ √10 ইনটু √5 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ √2 পূৰণ 5 ইনটু √5 অৰ্থাৎ দুটা √5 হ'ব অৰ্থাৎ √5 হোল স্কোয়ার ইনটু √2 √5 হোল স্কোয়ার মানে 5 ইনটু √2 মান দিয়া আছে 1.41 তার মানে 5 1 গুণ 5 5 4 গুণ 20 আর 5 1 গুণ 5 6 আর 2 ঘরেরই আছে দশমিক এটি হইছে আমার অ্যানসার এতিয়া নট দিয়া আছে পি বাই কিউ আর এর ভগ্নাংশত প্রকাশ করব দিছে পি বাই কিউ আর এর ভগ্নাংশ প্রকাশ করব দিছে অর্থাৎ ইয়াত নাম্বার 9 1 দিয়া আছে 0.81 এনেকৈ দিয়া আছে আৰু বাৰ দিয়া আছে ইয়াক যদি আমি পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব লাগে আমি এইটো আমি এনেকৈ লিখিলে হ'ল ডাইৰেক্ট বাৰ থকা সংখ্যা দুটাক বাৰ নোহোৱাকৈ যেইটা সংখ্যাত বাৰ আছে তাৰ দুটা ন দিব লাগে ইয়াক যদি কাটাকাটি কৰোঁ 9 গুণ 81 আৰু 9 1 গুণ 99 এইটো পি বাই কিউ আকাৰ এইটো তাৰপিছত 2 দিয়া আছে 0.18 বার ইয়াক আমি এনেকৈ লিখলি হ'ল 0 প্লাছ এইটো এনেকৈ লিখলি হ'ল 18 মাইনাছ 1 যিটো বাৰ নাই তাক বিয়োগ কৰিব লাগে এটা সংখ্যাত বাৰ আছে গতিকে এতে 9 দিছোঁ এটাত নাই সেইকাৰণে 0 অৰ্থাৎ এইটো হ'ব আমাৰ 17/90 পি বাই কিউ আকাৰ আৰু 3 নম্বৰত আমাক দিয়া আছে 2.47 এর উপর বার দিয়া আছে এটো এনেকৈ লিখব লাগিব 2 যোগ 47 যেটো সংখ্যাত বার নাই তাক বিয়োগ কৰি দিয়া এটা সংখ্যাত বার আছে 9 আৰু এটাত নাই কাৰণে আমি 0 দিছো এটো হ'ব আমাৰ এনেকুৱা 2 প্লাস 44/90 না হাতৰ পৰা 4 গেলি এটো 44 নহয় 43 হ'ব গতিকে ইয়াক যদি আমি এনেকুৱা কৰিব 243/90 অৰ্থাৎ ইয়াক 2 গুণ 18 মানে 180 হ'ব ইয়াৰ লগত যদি আমি 43 যোগ দিওঁ 3 8 4 12 এটি হ'ব 2 অৰ্থাৎ 223 নির্ণয় পি বাই কিউ আকার তাৰপিছত আমি 4 নম্বৰটো কৰিছো 4 নম্বৰ অংকটো দিয়া আছে এনেকৈ 2.4431 বার ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 2 দশমিকৰ হাত দেখি থাকাটো আৰু প্লাস লিখি দুটাত বার আছে গতিকে দুটা 9 দুটাত নাই দুটা 0 4431 লিখিলো তারপরে আমি দুটা সংখ্যাত বার নাই তাক আমি বিয়োগ কৰি দিছো দিলে ইয়াক আমাৰ হ'ব 2 হ'ব আৰু এটো 9900 এতিয়া 4431 ৰ পৰা ডাবল 4 যদি বিয়োগ কৰো 11 4 গেলি 7 12 4 গেলি 8 আর এটো 3 এটো 4 অর্থাৎ 4387 হবে
অৰ্থাৎ এইটো 24387 বাই 9900। ইয়াক আমি মিশ্ৰ ভগ্নাংশত আছে, আমি ইয়াক আমি আকৌ সলনি কৰি ল'ম। ইয়াক যদি 9900 2 দি পূৰণ কৰোঁ, 0 2 গুণ 18, 2 গুণ 18 কে 19। ইয়াৰে লগত 4387 যোগ কৰি দিলে হ'ব এইটো 7 8 8 9 10 11, তাৰপিছত 9 আছে 14 আৰু 2, অৰ্থাৎ ওপৰত হ'ব 24187, তাৰপিছত তলত হ'ব 9900, অৰ্থাৎ P/Q আকাৰ। এইটো হৈছে আমাৰ নৰচাৰি। আজি আমি ইয়াতে এৰিছোঁ। ইয়াৰ পিছত ভিডিঅ' মোৰ খুব দীঘলীয়া হ'লে অলপ অসুবিধা, তোমালোকে এই ভিডিঅ'বোৰ পাই থাকিবা, আৰু পাই থকাৰ কাৰণে তোমালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, আৰু কিবা বুজি নোপোৱা থাকিলে তোমালোকে জনাবা, আৰু তোমাৰ লগৰবিলাকক পাৰিলে মোৰ এই লিংকটো শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও চাব পাৰে। গতিকে ইয়াত সহায় হোৱাৰ কাৰণে, গতিকে আজিলৈ ইয়াত এৰিছোঁ আৰু।